ইমান কিয় খঙাল হৈছে আজিৰ ছাত্ৰ সমাজ সহপাঠীকে আক্ৰমণ কেনেকৈ নিয়ন্ত্ৰণ কৰিব শিক্ষাৰ্থীৰ খং আজি কথাখিনি পাতিম এইকেইদিন বাতৰিবোৰ মন কৰিছে চাগে আপুনি দৰঙত 10ম শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত 9ম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত যোৰহাটত চিকিৎসাধীন হৈছে একাদশ শ্ৰেণীৰ ছাত্ৰ বৰহমপুৰ তেজপুৰ বিভিন্ন স্থানত স্কুলীয়া ছাত্ৰৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা হৈছে উপায়ন্তৰ হৈ চৰকাৰী স্কুলত শিক্ষাৰ্থীৰ স্কুল বেগ পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে এনেবোৰ খবৰে অভিভাৱকৰ মনবোৰ ব্যথিত কৰি তোলে কিয় ইমান অসহিষ্ণু হৈ পৰিছে আমাৰ শিক্ষাৰ্থীসকলৰ একাংশ আগে এইটো ইমান বেছি ৰিংছ হোৱা নাছিল আমাৰ শিক্ষাৰ্থীসকল এতিয়া কিয় হৈছে কিয় সহ্যগুণ একেবাৰে নাইকিয়া হৈ গৈছে চৰকাৰে চৰিত্ৰপাত পঢ়াই মূল্যবোধৰ শিক্ষা দিবলৈ কেবিনেট সিদ্ধান্ত পৰ্যন্ত লৈছে কিন্তু এই অসহিষ্ণুতাৰ শেষ কেনেকৈ কি কৰিব অভিভাৱকে কথাখিনি আজি মন দি শুনিব সন্তানৰ খং নিয়ন্ত্ৰণ কৰিবলৈ আজিৰ কথাখিনি একেবাৰে শেষলৈকে আপুনি শুনিব লাগিব অলপমান ধৈৰ্য ৰাখিব খং হৈছে ছাত্ৰ ছাত্ৰীকে ধৰি সকলোৱে অনুভৱ কৰা এটা স্বাভাৱিক আৱেগিক প্ৰক্ৰিয়া ছাত্ৰ ছাত্ৰীসকলৰ খং আজিকালি ইমানেই বেছি যে কাৰোৰে কথা শুনিবই নোখোজে ছাত্ৰ ছাত্ৰীক মাৰপিট কৰা বা জোৰ কৰি কোনো কাম কৰিবলৈ বাধ্য কৰোৱা এটা গুৰুতৰ অন্যায় তেন্তে খং উঠা ছাত্ৰ ছাত্ৰীক আমি কেনেকৈ নিয়ন্ত্ৰণত আনিব পাৰোঁ সকলোৰে প্ৰশ্নৰ সকলোৰে এটাই উত্তৰ ধৈৰ্য ধৰি ছাত্ৰ ছাত্ৰীসকলৰ মন বুজিব লাগে কিন্তু কেনেকৈ এই যে হিংস্ৰ হৈ উঠি কিছুমান ভয়ানক আক্ৰমণ ছাত্ৰকেইজনৰ তেওঁলোকৰ মনস্তত্ব কি আছিল তেওঁলোক কি ইমানেই হিংসুক আৰু আক্ৰোশী হৈ উঠিছিল নে কিয় এজন ছাত্ৰক মৃত্যুমুখলৈ ঠেলি দিলে আমি ভগৱানৰ ওচৰত আৰম্ভণিতে প্ৰাৰ্থনা জনাইছোঁ এই ঘটনা আৰু নহওক সন্তান বা শিক্ষাৰ্থী হিংসুক আৰু খঙাল নহ'বলৈ কি কৰিব লাগিব তাকো আজি পাতিব খুজিছোঁ অলপমান সময় দিব ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন কাৰণত খং অনুভৱ কৰে যিবোৰ প্ৰায়ে স্কুলীয়া জীৱনৰ এটা অনন্য প্ৰত্যাহ্বান বা মানসিক চাপৰ সৈতে জড়িত হৈ আছে এতিয়া শৈক্ষিক চাপ বা মানসিক চাপ কি শিক্ষাৰ্থীৰ ওপৰত আজিকালি চাপ বাঢ়িছে নম্বৰ কেন্দ্ৰিক মানসিকতা অভিভাৱকৰো নম্বৰ কেন্দ্ৰিক মানসিকতা কিন্তু একাংশ স্কুলৰো আমাৰ সমাজ ব্যৱস্থাই এতিয়া এনেভাৱে মানুহক চিন্তা কৰিবলৈ বাধ্য কৰিছে যে গ্ৰেড ভাল নহ'লে নম্বৰ ভাল নহ'লে সমাজে হাঁহিব কোনেও পাত্তাই নিদিব গতিকে নম্বৰ লাগে ভাল নম্বৰ গতিকে সন্তান শিক্ষাৰ্থীৰ ওপৰত হেঁচা আৰম্ভ হৈছে মানসিক হেঁচা শৈক্ষিক হেঁচা ভাল শৈক্ষিক প্ৰদৰ্শনৰ হেঁচা উৎকৃষ্ট হোৱাৰ হেঁচা যাৰ ফলত খং হতাশা আৰু বিশেষকৈ যেতিয়া ছাত্ৰ ছাত্ৰীসকলে আশা কৰা মতে আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰে তেতিয়া তেওঁলোক হতাশ খং আহে সন্তানৰ ওপৰত ভাল প্ৰদৰ্শনৰ নিৰন্তৰ হেঁচাই তেওঁলোকক অসম্ভৱ ধৰণে জেদী আক্ৰোশী আৰু খঙাল কৰি তুলিব পাৰে এটা কথা কি জানে আপোনাৰ সন্তানক আপুনি কেঁচুৱাৰ পৰা দেখিছে আপোনাৰ সন্তান কিমানলৈ যাব পাৰে আপুনি ভালকৈ জানে গতিকে অধিক আশা কৰি সন্তানক দৈনিক বহু বেছি হেঁচা নিদিব 2 নম্বৰ সামাজিক পাৰস্পৰিক যি ক্ৰিয়াকলাপ কাৰ্যকলাপ সমনীয়াৰ সৈতে সংঘাত হয়ে সামাজিক বৰ্জন আদি ক্ৰোধৰ উৎস হ'ব পাৰে খঙৰ উৎস বন্ধু বা সহপাঠীৰ সৈতে মতানৈক্য আৰু ভুল বুজাবুজিয়ে প্ৰচণ্ড খঙলৈ ৰূপান্তৰিত হ'ব পাৰে শিশু অৱস্থাত কিশোৰ অৱস্থাত বীৰত্বপূৰ্ণ কাম প্ৰদৰ্শনৰ মানসিকতা আহে আজি কি হৈছে জানে আমাৰ অভিভাৱকসকলৰ প্ৰত্যাশাটো অলপ বেছিকৈয়ে বেছি হৈছে আনকি অধিক প্ৰত্যাশাৰ মাজত এক অঘোষিত প্ৰতিযোগিতালৈ ঠেলি দি হতাশ কৰি তোলা হৈছে আমাৰ সন্তানক যেতিয়া আমি নিজৰ সন্তানক আনৰ সন্তানৰ সৈতে তুলনা কৰিবলৈ লৈছোঁ তেতিয়াই আমি তেওঁলোকক হতাশাৰ পিনে ঠেলি দিছোঁ এটা সময়ত বহুতৰে চূড়ান্ত হতাশাই খঙৰ ৰূপ ল'বলৈ লৈছে কথাবোৰ অলপ ভাবিব 3 নম্বৰ পাৰিবাৰিক সমস্যা প্ৰত্যেকটো পৰিয়ালত সমস্যা আছে কিন্তু ঘৰত হোৱা সমস্যা পিতৃ মাতৃৰ মাজৰ সংঘাত বিবাহ বিচ্ছেদ সহায়ৰ অভাৱ ছাত্ৰৰ স্কুলীয়া জীৱনলৈ বিয়পি পৰিব পাৰে যাৰ বাবে তেওঁলোকৰ আৱেগিক দুখ খং এইবোৰ সৃষ্টি হ'ব পাৰে বিভিন্ন ধৰণৰ আৱেগ হতাশা 4 নম্বৰ আত্ম অনুভৱ আত্মসন্মান আৰু আত্মমূল্যবোধৰ লগত জড়িত বিষয়বোৰেও খঙৰ সৃষ্টি কৰিব পাৰে শৰীৰৰ ছবি পৰিচয় আত্মবিশ্বাসৰ সৈতে যদি যুঁজিবলগীয়া হয় তেতিয়া ছাত্ৰ ছাত্ৰীৰ মনত খঙৰ ভাৱ হতাশাৰ ভাৱ আহিবলগীয়া পৰিৱেশ হয় 5 নম্বৰ নিয়ম বা কৰ্তৃত্ব বিদ্যালয়ৰ কঠোৰ নিয়ম অনুশাসনমূলক ব্যৱস্থা বা শিক্ষকৰ দ্বাৰা অন্যায় ব্যৱহাৰ এনেকুৱা ধৰণৰ কথায়ো হতাশা বা খঙৰ সৃষ্টি কৰিব পাৰে এতিয়া চমুৱাই কৈছোঁ বৰ্তমানৰ একাংশ সহপাঠী যে অনুজ ছাত্ৰক দলবদ্ধ আক্ৰমণ কৰিবলৈ লৈছে ইয়াৰ অন্তৰালত পিয়াৰ প্ৰেছাৰো জড়িত হৈ আছে পিয়াৰ প্ৰেছাৰ অসমীয়াত কি হ'ব ধৰি লওক সহপাঠীৰ চাপ বা সহপাঠীৰ মানসিক হেঁচা বুজি থওক যেতিয়া সন্তান স্কুললৈ যায় সহপাঠীৰ চাপ বা মানসিক হেঁচাত বেয়া কাম কৰে মাদক দ্ৰব্য সেৱন কৰা কিবা এটা বেয়া কাম কৰা কাৰোবাক বুলিং কৰে কাৰোবাৰ সৈতে কাজিয়া কৰে এইবোৰ পিয়াৰ প্ৰেছাৰত হয় অমুক ধৰণে কৰিব পাৰিবিনে এনেধৰণে আমি আমাৰ সন্তানক বিপথে পৰিচালিত হ'ব দিব নোৱাৰোঁ
আপুনিও সৰু সুৰা দুষ্টালি আপোনাৰ শৈক্ষিক জীৱনত কৰিছিল, কাৰোবাক হয়তো জোকাইছিল, কাৰোবাৰ সৈতে কাজিয়াও কৰিছিল, কিন্তু কাৰোবাক জোকোৱাটো আমি মান্যতা দিয়া নাই, কিন্তু হিংস্ৰ হৈ কাৰোবাক একেবাৰে মাৰি পেলাম বুলি ভবা নাছিল। খঙৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ আছিল। আজি কৈশোৰ অৱস্থাতে আমাৰ ল'ৰা ছোৱালী নিসংগতাৰ চিকাৰ হৈছে। বহু ল'ৰা ছোৱালীয়ে সততে দেখি থকা হিংসাত্মক ঘটনা, অনলাইন বেয়া গেমত মাৰপিট কৰি নিজেও এইবোৰ মানসিকতাত যেন সোমাই পৰিছে। এক অৰ্থত বেয়া মানসিক প্ৰভাৱ তেওঁলোকৰ জীৱনত হৈছে। বহুখিনি ল'ৰা ছোৱালী যাৰ বাবে আজি হতাশ, বহুতৰে খঙৰ ভমক বৃদ্ধি পাইছে। এতিয়া এনেকৈ থাকিব দিব নোৱাৰি। আপুনিও ভাবিছে কথাটো, আৰু সেইবাবে কথাখিনি কৈছোঁ, ছাত্ৰ ছাত্ৰীৰ খং আপুনি নিয়ন্ত্ৰণ কৰিবই লাগিব। কিছুমান পদ্ধতি, কিছুমান কৌশল, কিছুমান ব্যৱস্থাপনা আপুনি কৰিব লাগিব। খঙৰ লক্ষণ চিনাক্ত কৰি খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেই কৌশল আপুনি জনাব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিজৰ খং নিয়ন্ত্ৰণৰ বাবে কেইবাটাও বিশদ কৌশল এইবাৰ আপোনাক ক'ব খুজিছোঁ। এতিয়া শুনিব। মানে আত্মসচেতনতা। প্ৰথম কথা, খং কিয় উঠে? যিকোনো লোকৰ কোনবোৰ কথাত খঙত একোনাই হৈ পৰে আপুনি? মানে খঙৰ উৎস সম্পৰ্কে প্ৰথমেই সচেতনতা আনিব লাগিব। ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ খঙৰ কাৰণ কিয়, ক'ৰ পৰা খং উঠে চিনাক্ত কৰিবলৈ শিকাব লাগিব। আৰু খং কিদৰে, মানে খঙৰ শাৰীৰিক আৱেগিক লক্ষণসমূহ চিনাক্ত কৰি খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেইটো বুজাব লাগিব। খং উঠাৰ কাৰণটো বুজি পোৱাৰ লগে লগেই তেওঁলোকে যে খং সম্পৰ্কে, মানে আৱেগ সম্পৰ্কে বুজি পোৱাৰ এটা পৰিৱেশ সৃষ্টি হ'ব। আৰু খং উঠিলে খং উঠাৰ কাৰণবোৰ লিখি যাবলৈ উৎসাহ দিব লাগে। তেনে কৰিলে খঙক মানে প্ৰশ্ৰয় দিয়া পৰিস্থিতিসমূহ নিয়ন্ত্ৰণ কৰাত সহায় হয়। তেওঁলোকক আপুনি অভিভাৱক হিচাপে দিবলগীয়া সহায়ৰ ওপৰতো কিছু কথা নিৰ্ভৰ কৰে। মানে লিখি গ'লে এটা ৰিমেডি হয়, এটা থেৰাপি হয়। 2 নম্বৰ, জ্ঞানমূলক কথা। ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ চিন্তাধাৰাক পুনৰ ভাবিবলৈ শিকাৰ সুযোগ দিয়ক। এয়া অন্যায় বুলি ভবাৰ পৰিৱৰ্তে তেওঁলোকে মই এই পৰিস্থিতিটো শান্তভাৱে চম্ভালিব পাৰোঁ বুলি ভাবিবলৈ শিকাব লাগিব। ইতিবাচক আত্মকথাক উৎসাহিত আপুনি কৰিব লাগিব আৰু খঙক ইন্ধন যোগোৱা, যিবোৰ কথাত খং উঠে, নেতিবাচক চিন্তাক প্ৰত্যাহ্বান জনাব পৰা পৰিৱেশ এটা দিব লাগিব। মানে শৈশৱৰ পৰাই এই যোগাত্মক পজিটিভ অভ্যাস আপুনি কৰিবলৈ উৎসাহ দিব লাগিব। ইংৰাজীত কোৱা এইটো এটা কপিং মেকানিজিম বা কপিং ষ্ট্ৰেটেজি বুলি আপুনি ক'ব পাৰে। তাৰপিছত আপুনি শিকাব লাগিব শিথিলতাৰ, নম্ৰতাৰ অভ্যাস, গভীৰ উশাহ নিশাহ লোৱা, ব্যায়াম, স্নায়ুতন্ত্ৰক যিয়ে শান্ত কৰে। আচলতে খং কম কৰিবলৈ আপুনি ব্যায়াম কৰিব লাগিব। তেওঁলোকৰ আৱেগ পৰিচালনা কৰিবলৈ লাহে লাহে কেতিয়াবা এনেকুৱা ডিপ ব্ৰেথিং, গভীৰভাৱে উশাহ লোৱা, এই ধৰণৰ। 4 নম্বৰ, মানে এইটো ক'লোৱে আপোনাক, শাৰীৰিক কাৰ্যকলাপ। নিয়মিত শাৰীৰিক কাৰ্যকলাপ, শাৰীৰিক পৰিশ্ৰমে মানসিক চাপ কমায়, মেজাজ উন্নত কৰে। এইবোৰ কথা আপুনি শিকাব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকলক খেলা ধূলা, মানে আউটডোৰ গেমছ, ব্যায়াম, খোজকঢ়া, নৃত্যৰ দৰে সহজ যিবোৰ ভাল লগা কাম, এইবোৰ কামতো উৎসাহিত কৰিব লাগে যাতে হেপী হৰমন নিঃসৰণ হয়। এইবোৰ কৰিলে হেপী হৰমন নিঃসৰণ হয়, মানসিক উদ্বেগ কমে, ষ্ট্ৰেছ কমে, হতাশা কমে। মনত ৰাখিব, যেতিয়া ষ্ট্ৰেছ হতাশা কমি যাব, খঙৰ পৰিমাণো কমি আহিব। নম্বৰ 5, সমস্যা সমাধানৰ দক্ষতা আপুনি শিকাব লাগিব। ছাত্ৰ ছাত্ৰীসকলক সমস্যাৰ প্ৰতি শান্ত আৰু যুক্তিসংগতভাৱে কেনেকৈ ওচৰ চাপিব লাগিব সেই কথা শিকাব লাগিব। তেওঁলোকৰ সমস্যাসমূহ সৰু, মানে সমাধান কৰিব পৰা বিধৰ, সেইধৰণে আপুনি বুজাব লাগিব। আৰু সমস্যা সৰু হ'লে সৰু সৰু পদক্ষেপ লৈ একোটা ডাঙৰ সমস্যাকো কেনেদৰে সমাধান কৰিব পাৰি তাক আপুনি শৈশৱৰ পৰাই শিকাব লাগিব। যিবোৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কোনো প্ৰয়োজন নাই, তাৰ পূৰ্বে মগজুত যি চিন্তা আহে, সেই মগজুৰ চিন্তাক কিদৰে ব্যৱহাৰ কৰিব পাৰি সেই শিক্ষা আপুনি দিব লাগিব। আচলতে কি হৈছে জানে, সন্তানৰ সৈতে বা সন্তান কিশোৰ অৱস্থা পোৱাৰ সময়ত আমাৰ অভিভাৱকৰ সৈতে তেওঁলোকৰ এক মানসিক দূৰত্ব বাঢ়িবলৈ লয়। একেলগে থাকিও কথা পতাৰ সময় তেওঁলোকৰ কমি আহে, তেতিয়াই গণ্ডগোলৰ আৰম্ভণি। আচলতে যিমান যি হ'লেও সন্তানৰ সৈতে দিনটোত কথা পাতিবলৈ অলপ সময় উলিয়াব লাগে, যাতে মানসিক দূৰত্ব বাঢ়ি নাযায়। নম্বৰ 6, এতিয়া আৰু কিছুমান কথা আছে। ফলপ্ৰসূ আপুনি কমিউনিকেশ্যন ৰাখিব লাগিব। যেতিয়া কোনোবা এটা সংঘাত হ'ব, ভুল বুজাবুজি হ'ব, তেতিয়া আপুনি কথাটো জানিব লাগিব। আক্ৰমণাত্মক নহয়, নিজৰ অনুভৱবোৰ আপুনি আত্মবিশ্বাসীভাৱে বিশ্লেষণ কৰিব লাগিব, জনাব পাৰিব লাগিব। মানে বেয়া পাইছোঁ বুলি কাৰোবাক আপুনি ক'ব পাৰে, মানে সন্তানক এইখিনি বুজাব, কিন্তু নিজৰ মতটোৱে প্ৰতিষ্ঠা কৰিবলৈ আক্ৰমণাত্মক নহ'বলৈ আপুনি শিকাব পাৰিব লাগিব। সহানুভূতি, দয়া, কৰোণা, মমতা এইবোৰ ৰাখিব লাগিব। এইবোৰ আপুনি শিক্ষা সৰুৰ পৰাই দিব লাগিব। ছাত্ৰ ছাত্ৰীক নিজৰ দৃষ্টিভংগী বিবেচনা কৰিবলৈ আপুনি উৎসাহিত কৰক। সহানুভূতি বিকশিত হ'লে খং হ্ৰাস পায়। কাৰোবাৰ প্ৰতি আপুনি সহানুভূতি, দয়া, মমতা ৰাখিব লাগিব। এইবোৰ গুণৰ কিয় প্ৰয়োজন সেই শিক্ষাও দিব লাগিব। নম্বৰ 8, সহায়ৰ প্ৰয়োজনীয়তা বহুত বেছি। মানে আপোনাৰ সন্তান
বিশ্বাসযোগ্য পৰামৰ্শদাতা কোনোবা শিক্ষক বা তেওঁলোকৰ সৈতে তেওঁলোকৰ যিবোৰ অনুভৱ আপোনাৰ সৈতে পাতিব পৰা নাই পাতিব দিয়ক এটা এনেকুৱা ব্যৱস্থা সহায়ৰ ব্যৱস্থা মূল্যৱান পৰামৰ্শ যাতে তেওঁলোকে পাব পাৰে তেনেকুৱা এটা ব্যৱস্থাৰ আপুনি নিজেই এৰেঞ্জমেণ্ট কৰিব লাগিব সন্তানৰ সৈতে বন্ধু হওক আপুনি শাসক নহ'ব পূৰ্বেও কৈছোঁ তাৰপিছত আপোনাৰ ধ্যান বা আপোনাৰ চিন্তাশীলতা বা মননশীলতা আচলতে সংঘাত বা খং বা ভুল বুজাবুজিৰ পৰা হাত সাৰিবলৈ আপুনি এটা মানসিকতা ৰাখিব লাগিব যেতিয়া কোনোবা এজন লোকে প্ৰতিক্ৰিয়া দিছে অধিক সচেতন হ'বলৈ আপুনি শিকাব লাগিব যে এনে ধৰণৰ চিন্তা যেতিয়া কোনোবাই কৰিছে বা কোনোবাই কৈছে তাৰ পৰা কিদৰে গুচি আহিব পাৰি তাক কেনেকৈ এৰাই চলিব পাৰি কিদৰে নিজৰ মানসিক আভ্যন্তৰীণ শান্তি ৰাখিব পাৰি সেই কথা বুজাব লাগিব 10 আজিৰ তাৰিখত আকৌ কৈছোঁ আমি সন্তানক গালি পাৰিলে নহ'ব সন্তানে কাৰোবাক গালি পাৰিলে শৈশৱতে আমি হাঁহি দিব নালাগিব কথাবোৰ ঠিক তেনেকুৱা নহয় সন্তানক আপুনি মৰমেৰে বুজোৱা আৰম্ভ কৰিব লাগিব কোনবোৰ বেয়া অভ্যাস ৰাখিব নালাগে কোনবোৰ অভ্যাস থাকিলে আপুনি ভাল নাপায় ঘৰখনত যদি আপোনালোক দুজন অভিভাৱক মানে পিতৃ আৰু মাতৃ এজনে বাঘ হৈ থাকক এজনে খুবেই মৰমীয়াল মানে এজনে মৰমেৰে বুজাওক আনজনে বেয়া কাম কৰিলে অলপ অসন্তুষ্ট হৈ দেখুৱাওক মাৰধৰ নকৰিব মাৰধৰ কৰিবলৈ কোৱা নাই আপোনাৰ ব্যৱহাৰেৰে বুজাই দিয়ক যে সন্তানৰ অমুকটো কথাৰ বাবে আপুনি বেয়া পাইছে কিবা এটা কথাত বেয়া পায় আছে সেই কথাটো আপুনি বুজাব পাৰিব লাগিব খং হৈছে এটা স্বাভাৱিক আবেগ আপোনাৰ উঠে আমি জানো কিন্তু খঙক আপুনি নিয়ন্ত্ৰণ কৰিব জানে খংটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি কিছুমানে কয় যে খং উঠিলে মাটিলৈ চাব লাগে কিছুমানে কয় খং উঠিলে আকাশলৈ চাব লাগে কিন্তু আটাইতকৈ ডাঙৰ কথা যেতিয়া আপোনাৰ খং উঠে তেতিয়া আপুনি নিজৰ বিষয়ে ভাবিব লাগে যদি যাৰ কাৰণে আপোনাৰ খং উঠিছে তেওঁৰ ঠাইত যদি আপুনি থাকিলেহেঁতেন তেতিয়া আপুনি কি কৰিলেহেঁতেন সেই প্ৰশ্নটো যদি আপুনি কৰা অভ্যাস কৰিব পাৰে পুনৰ কৈছোঁ খং নিয়ন্ত্ৰণ কৰাটো একেবাৰে সহজ কথা নহয় খং নিয়ন্ত্ৰণ কৰাৰ বাবে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰা মনক নিয়ন্ত্ৰণ কৰাটো অতিকে জটিল বুলি ভগৱান শ্ৰীকৃষ্ণই কৈছে কিন্তু ক্ৰমশ অভ্যাসৰ দ্বাৰা আপুনি আপোনাৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে আৰু পাৰিব আৰু সেই কথাটোকেই আপুনি বিভিন্ন প্ৰকাৰে নৈতিক শিক্ষাৰে সন্তানক শিক্ষিত কৰি তুলিব লাগিব আজিৰ তাৰিখত বহুতেই কয় শ্ৰীমদ ভগৱত গীতা শ্ৰীমদ ভাগৱতম বা অন্যান্য ভাৰতীয় যিবোৰ ধৰ্মশাস্ত্ৰ আছে সেই শাস্ত্ৰসমূহে এক চাৰিত্ৰিক গঠনত অৰিহণা যোগোৱা পাঠ আছিল পঞ্চতন্ত্ৰৰ সাধুৱেই হওক জাতকৰ সাধুৱেই হওক সেইবোৰ সাধু শৈশৱত সেইকাৰণেই সন্তানক শিকোৱাৰ প্ৰয়োজন শুনোৱাৰ প্ৰয়োজন যাতে এটা মূল্যবোধ এটা ভিতৰি এক সংস্কাৰবোধ আপোনাৰ সন্তানৰ মনত গঢ় লৈ উঠে আজিৰ তাৰিখত পিতৃ মাতৃ হোৱা বা পিতৃ মাতৃ হ'ব খোজা সকলৰ কাৰণে এই শিক্ষাৰ কথা যাতে ভৱিষ্যতলৈ এজন সেলফ ৰেগুলেটেড মানুহ হ'ব পাৰে নিজকে কণ্ট্ৰোল কৰিব পৰা মানুহ আপোনাৰ সন্তান হ'ব পাৰে তাৰ বাবে এই শিক্ষাৰ প্ৰয়োজনীয়তা আছে এইখিনি কথাৰ প্ৰয়োজনীয়তা আছে আজি বেছি দীঘল নকৰোঁ শিশুৰ কোনবোৰ বেয়া অভ্যাস আপুনি উদগনি দিয়া উচিত নহয় সেই বিষয়ে আমি ভিডিঅ' কৰিছোঁ সন্তানে কোনবোৰ কথাত খং কৰিলে কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে তাৰ পূৰ্বেও আমি ভিডিঅ' কৰিছোঁ এই ভিডিঅ'বোৰ চাব আৰু দেখিব লাহে লাহে জীৱনটো সহজ হৈ আহিছে কিন্তু আপোনাৰ মোৰ সন্তানক আমি এনেকৈ অপৰাধী হ'বলৈ এৰি দিব নোৱাৰোঁ এই কথাখিনিৰ কাৰণেই আজি আপোনাক এই কথাখিনি অলপ সূক্ষ্মভাৱে অলপ বিশ্লেষণ কৰি ক'বলৈ চেষ্টা কৰিলোঁ বাকী ভালে থাকিব ওম কৃষ্ণায় বাসুদেৱায় নমঃ নমস্কাৰ